হয়, কলিয়াবৰৰ পথাৰত এতিয়া বন্যহস্তীৰ উপদ্ৰৱ চলিছে আৰু কলিয়াবৰৰ বিভিন্ন প্ৰান্তত দলগাঁও, মাজগাঁও, দৌলপুখুৰী আদি বিভিন্ন প্ৰান্তত বন্যহস্তী ওলাই আহিছে আৰু বন্যহস্তীয়ে কৃষকৰ খেতিডৰাত আহি বিস্তৰ ক্ষতি সাধন কৰিছে। আৰু এই মুহূৰ্তত মই দৌলপুখুৰীত উপস্থিত আছো আৰু দৌলপুখুৰীৰ যি পৰিৱেশটো দেখুৱাম মোৰ সহযোগীয়ে দেখুৱাব। এইসকল লোকে এইদৰে আচলতে তেওঁলোকে যি পহৰা সেই পহৰা দি থকা দেখিবলৈ পোৱা গৈছে আৰু বন্যহস্তী আহি এই অঞ্চলসমূহত বিস্তৰ ক্ষতি সাধন কৰিছে। আৰু এটা দৃশ্য দেখুৱাম, কৃষকসকলে তেওঁলোকৰ ধান এইদৰে দম কৰি থৈছে আৰু যাৰ বাবে তেওঁলোকে এইদৰে এতিয়া নিশাৰ ভাগত পহৰা দিবলগীয়া হৈছে। আৰু বৰ্তমান যি কাৰ্বি পাহাৰ সেই কাৰ্বি পাহাৰৰ পৰা বন্যহস্তী ওলাই আহিছে আৰু বন্যহস্তী আহি পেলাই এইসকল লোকৰ কৃষিভূমিত বিস্তৰ ক্ষতি সাধন কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে বন্যহস্তী খেদিবৰ বাবে এইদৰে আচলতে সন্ধিয়াৰ পৰা পুৱালৈকে পহৰা দি থাকে। আমি তাৰমানে যোৱাকালি তাৰমানে প্ৰত্যেক তাৰমানে আমি 7টা বজাৰ পৰা ইয়াতে তাৰমানে আমি ইয়াতে থাকো। তাৰমানে হাতী পাহাৰ ইয়াতে থাকো। তাৰমানে আমাৰ হাতী তাৰমানে আপোনাৰ হিচাপ কৰি যদি 25টা বা কেতিয়াবা 7টা বা 30টালৈকে আহি যায়। তথাপি হ'লেও তাৰমানে আমাৰ যোৱাকালি মোৰ খেতি 1 বিঘা মাটিও ধানক খালে। ধান খাই পেলাই মই তাতে যেনে তেনেহে মই ধানটো লৈ নিছো। তাৰপিছত ফৰেষ্টাৰ খিনিও তেনেকুৱা অহা নাই, যে ব্যৱস্থাও কৰা নাই আমাক। যে যেনে তেনে তেনেকুৱাই যে আমি চলাই থাকো, যেনেকুৱাই হৈ আছো, কি কৰিম, উপায় নাই। আমাক তেনেকুৱা সহায় কৰা নাই, একো সহায়টো কৰা নাই ফৰেষ্ট খিনিও। সেইটোৱে নিশ্চয়কৈ এইদৰে আচলতে তেওঁলোকে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। আমি দেখুৱাইছো এইদৰে তেওঁলোকে পথাৰতে শুই থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু ইমানৰ পিছতো বন বিভাগৰ লোক আহি উপস্থিত হোৱা নাই। স্থানীয় এজন লোক আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনিও আহিছে, তেওঁলোকৰ দুখ দেখিছে, কি কৰিব? মোৰো যোৱাকালি বন্যহস্তীয়ে 5 বিঘা মাটি ধান খালে। এতিয়ালৈকে মই ৰাতিটো পহৰা দি আছো ইয়াতে। মিনিমাম 30টা 35টা হাতী আহে, কোনোবা বাৰ 50টা আহে, তেনেকেই আহে। বন বিভাগৰ লোক এতিয়ালৈকে দেখাই নাই, দেখা সাক্ষাৎ পোৱাই নাই বন বিভাগৰ লোকৰ। এইখন জাংকটা পথাৰ। জাংকটাত আছে, দৌলপুখুৰীত আছে, লাওভুৰিত আছে, মাজগাঁৱতো ওলাইছে। নিশ্চয়কৈ এইসকল কৃষক আচলতে তেওঁলোকৰ যি কৃষিভূমি, এই কৃষিভূমি এতিয়া বন্যহস্তীয়ে নষ্ট কৰিছে, যাৰ ফলস্বৰূপে তেওঁলোকৰ বিস্তৰ ক্ষতি সাধন হৈছে। আৰু তেওঁলোকে সন্ধিয়া 7 বজাতে ইয়ালৈ ওলাই আহে আৰু পুৱা 4-5 বজাত ঘৰলৈ উভতি যায়। নিজৰ প্ৰাণটোক হাতৰ মুঠিত লৈ তেওঁলোকে এইদৰে আচলতে হাতী পহৰা কৰিব লগা হৈছে। কিন্তু ইমানৰ পিছতো বন বিভাগে যি দায়িত্ব পালন কৰিব লাগিছিল, সেই দায়িত্ব পালন কৰা দেখা পোৱা নগ'ল কলিয়াবৰত।